মাৰ্চিডিজক লৈ পাটোৱাৰীৰ ফৰ্মুলা মাৰ্চিডিজ আমি নিকিনো মাৰ্চিডিজে নিজেই বাছ চলাব অসমত অসমৰ বিধ্বস্ত ৰাজপথত মাৰ্চিডিজ বাছ চলোৱাৰ সপোন দেখুৱা চন্দ্ৰমোহন পাটোৱাৰীৰ মতে এএছটিচিৰ বাছ কিনাৰ শক্তিয়ে নাই মাৰ্চিডিজ কোম্পানীৰ চুক্তিৰ কথাহে কৈছিল তেওঁ নলবাৰীত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আঁচনিত ৰন্ধন গেছ বিতৰণ অনুষ্ঠানত অংশ লৈ পাটোৱাৰীৰ এই মন্তব্য ট্ৰান্সপোৰ্ট কৰ্পোৰেচনে গাড়ী কিনিব পৰা সক্ষমতা নাই কাৰণ 700 কোটি টকা লছ কৰ্পোৰেচনটো আমি গাড়ী নিকিনো আমি ভলভো কোম্পানীক কৈছোঁ মাৰ্চিডিজ কোম্পানীক কৈছোঁ তোমালোকে আমাৰ ইয়াত গাড়ী চলোৱা তো চলালে আমাৰ ষ্টেচন যিবিলাক আছে যেনে নলবাৰী ট্ৰেন্সপোৰ্ট ষ্টেচন বৰপেটা ৰঙিয়া গুৱাহাটী এই আমাৰ যিটো আন্তঃগাঁথনিটো তোমালোকে ব্যৱহাৰ কৰা কৰি যি পইচা লাভ হ'ব তাৰ ভিতৰত এটা লাভ আমাৰ এটা লাভ তোমালোকৰ গাড়ী কিন্তু তোমালোকৰ কাৰণ এখন গাড়ীৰ দাম 1 কোটিতকৈ ওপৰত আছে হেৰি গাড়ী মাৰ্চিডিজ বা বাছ এই কথাখিনি মই ক'লো কি দুখ কৰিলোঁ অসমৰ শোচনীয় ৰাস্তা ঘাটত মাৰ্চিডিজ বাছ চলোৱাৰ সপোন দেখুৱা মন্ত্ৰী পাটোৱাৰীৰ আক্ষেপ সংবাদ মাধ্যমে অপব্যাখ্যা কৰিলে তেওঁৰ মন্তব্য পাটোৱাৰী এখন বগা কাগজ দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ থাকিলে ল'ব সন্যাস তাৰ পিছত একেবাৰে কেইটামান টিভি চেনেল এই অৱস্থা ইমান বেয়া স্থিতিত পাটোৱাৰী এতিয়া মাৰ্চিডিজ গাড়ী কিনাৰ কথা কৈছে পাগল হৈছে বাপৰে হাৰে মই মাৰ্চিডিজ গাড়ী কিনাৰ কথা ক'ত ক'লো ভাই পেপাৰত লিখিলে এই মাৰ্চিডিজ গাড়ী কিনিব আহিলে পাগল মই মাৰ্চিডিজ গাড়ী কিনি ক'ত ক'লো মই তো কৈ নাই সেয়া বাৰু বুজিলো কিন্তু এয়া হ'ল পাটোৱাৰীৰ পূৰ্বৰ ঘোষণা আমি প্ৰায় বহুত দূৰ আগবাঢ়ি গৈছোঁ এতিয়াতো আমাৰ ইমপ্লিমেণ্টেশ্যনৰ হেৰিত আছে মানে ষ্টেজত আছে চৰকাৰী প্ৰেছ বিজ্ঞপ্তি এইখন য'ত লিখা আছে 15খনকৈ মাৰ্চিডিজ কোম্পানীৰ বাছ অচিৰেই চলিব অসমৰ ৰাজপথত পাটোৱাৰীৰ মতে অসমত উন্নত আন্তঃগাঁথনিৰ সুবিধা লৈ মাৰ্চিডিজ ভলভোৱে নিজাকৈ বাছ চলোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেই চুক্তিমতেই গুৱাহাটী নলবাৰীৰ মাজত যেতিয়া মাৰ্চিডিজৰ বাছৰ অহা যোৱা চলিব তেতিয়াহে ভুল ভাগিব সংবাদ মাধ্যমৰ পাটোৱাৰীয়ে সেই দিনটোলৈ অপেক্ষা কৰিছে বিনা পইচা যদি এই মাৰ্চিডিজ ভলভো এইবিলাক কোম্পানী যিদিনা গাড়ী নলবাৰীৰ মাজত ধুবুৰীলৈকে যাব যিসকলে লিখিছে বা যিসকলে এইবিলাক টিভিত বজাইছে তেওঁ সেইবিলাক ক'ব নহয় যে আচলতে তেওঁ যিটো কৈছিল হয় আজি গাড়ী চলিল বাছ চলোৱাৰ আন্তঃগাঁথনি বুলি বাৰু মন্ত্ৰী পাটোৱাৰীয়ে অসমৰ ৰাজপথৰ দ গাঁতবোৰৰ কথা কৈছে নেকি মাৰ্চিডিজ কোম্পানীক যদি কৈছে বাহ পাটোৱাৰী বাহ আপোনাৰ সপোন সফল হওক অসমবাসীৰো মাৰ্চিডিজ বাছত উঠাৰ সৌভাগ্য হওক নলবাৰীৰ পৰা মজিবুৰ ৰহমান DY365